নমস্কাৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো আজি প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ মাজত অকনমান ৰেচিপিৰ ভিডিঅ' দিছো অকনমান এটা ক্লিপ কাৰণ অকনমান দিগদাৰ হয় কেমেৰাটো ধৰি দিবলৈ মোৰ বেলেগ তেনেকৈ কোনো নাই ঘৰৰ মানুহ সকলোবোৰ ব্যস্ত হৈ থাকে যেহেতু অকলে কেমেৰা লৈ অকলে ৰন্ধাটো দেখুৱাবলৈ অকমান দিগদাৰ হয় তথাপিতো আপোনালোকে বহুত ৰিকুৱেষ্ট কৰাৰ বাবে মই অকনমান দেখুৱাবলৈ চেষ্টা কৰিছো আৰু ভিডিঅ'টো ভাল লাগে নে নালাগে আপোনালোকে এটা কমেন্ট কৰি নিশ্চয় জনাব কাৰণ আপোনালোকৰ এটা কমেন্ট বহুত মূল্যৱান আমাৰ কাৰণে তেতিয়াহে আগলৈকে নেক্সট ভিডিঅ'ত কেনেকুৱাকৈ কি কৰিব পাৰো সেই বস্তুটো অকমান ভাবিব পাৰি তো হেতু কাৰণে আৰু বিশেষ একো নকওঁ আজি ভিডিঅ'টো আপোনালোকে চাওক আৰু এনজয় কৰক আহক তেতিয়াহলে ভিডিঅ'টি আৰম্ভ কৰো আজি অকনমান মাছ আনিছিলে মাছখিনি ইফালে ভাজি আছো আৰু ইফালে হৈ গল মাছ ভজা কিনো দেখো আমাৰ ৰেচিপি আৰু ইফালে বনাই আছিলো একদম সিম্পল মসুৰ দাইল একদম সিম্পলকে বনাইছো আৰু মাছ ভাজি ৰখি যোৱা তেলখিনি মই ইফালে খাৰৰ তৰকাৰী বনাম জিকা আৰু ভোল হয় মানে আমি জিগি মানুহ হয় ন তো খাৰৰ তৰকাৰীখন নহলে একদমে নচলে আমাৰ মাছ থাকিলে মানে খাৰৰ তৰকাৰীখন চলিবই ইফালে মাছৰ মূৰ দি কেনে বনাইছো আৰু ইয়াত অকণমান হালধি দিছোঁ বেলেগ একো দিয়া নাই অকণমান তেল গেছ মাছ ভাজি কেনে ৰৈ যোৱা তেল সেইখিনিতে এইখিনি জিকা ফুল দি এইফালে মই কলাখাৰ দিছোঁ কলাখাৰ বুলি কওঁ আমি মানে কলখাৰ হয় কলখাৰ কোনোবাই যদি বনাব নাজানে এবাৰ ক'ব যদি ৰেচিপি লাগে মই ৰেচিপি দি দিম কলখাৰ কেনেকৈ প্ৰস্তুত কৰা হয় আৰু এইফালে আদা আৰু জলকীয়া পেষ্ট হয় খুন্দি কেনে অকণমান দি দিছোঁ খাৰৰ তৰকাৰীত বেলেগ একো দিয়া নহয় এইখিনিয়ে দিয়া হয় আৰু অকণমান নিমখ এড কৰিছোঁ এইফালে মাছৰ মূৰখিনি ভাজি থৈ দিছিলোঁ আধা ভজা কৰি থৈ দিছিলোঁ এইখিনি ইফালে ভাঙি একদম গুড়া কৰি দিছোঁ তেতিয়া ভাল লাগিব খাই কেনে এইখিনিয়ে আৰু আজি চব্জি ৰেডি হৈ গ'ল খাবলৈ আজি মোৰ থালিত আছে এইফালে ভাত এইফালে মাছ ফ্ৰাই এইফালে আছে পটল ফ্ৰাই কৰিছোঁ এইখিনি আৰু এইটো গোল নেমু হয় এইফালে জিকা ভোলৰ খাৰৰ তৰকাৰী আৰু এইফালে আছে দাইল তো ফাৰ্ষ্ট দালিৰে ট্ৰাই কৰিছোঁ ভোল আৰু জিকাৰ খাৰৰ তৰকাৰী মাছটো চন্দা মাছ হয় মোৰ একদম ফেভাৰিট মাছ হয়
দালিখিনিত অকণমান নেমু আটি কিনে খালে ভাল লাগে অকণমান নেমু আটি লৈছোঁ মোৰ খোৱাও এইফালে হৈ গ'ল আৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু মোৰ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো এবাৰ দবাই দিব লগে লগে নটিফিকেশ্যন আহি যাব মোৰ ভিডিঅ' আহিলে তেতিয়াহ'লে আপোনালোকে সোনকালে চাব পাব আৰু তেনেহ'লে পুনৰ এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ